স্বাগতম জানাইছো মহিমাক্ষী আপোনাৰ যদি সাধাৰণ জ্বৰ সৰ্দি কাহ মূৰৰ বিষ হৈছে তেন্তে আপুনি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক কিয়নো এতিয়া ৰাজ্যত অধিক ভয়ংকৰ হৈ পৰিছে এবিধ ভাইৰাছ ডেংগি ভাইৰাছ ৰাজ্যত অধিক ভয়ংকৰ হৈ পৰিছে ইতিমধ্যে 106 জনৰ দেহত ধৰা পৰিছে এই ভাইৰাছবিধ ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এতিয়া ডেংগিয়ে এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ বিভিন্ন প্ৰান্ততে দেখিবলৈ পোৱা গৈছে যে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ইখনৰ পিছত সিখন জিলাত ধৰা পৰিছে ডেংগিত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ডেংগিত আক্ৰান্ত লোকৰ সংখ্যা গতিকে আপুনিও সাৱধানতা অৱলম্বন কৰক এই পৰ্যন্ত অসমত 106 জন লোক আক্ৰান্ত হৈছে ডেংগিত 106 জনৰ দেহত ধৰা পৰিছে ডেংগি ৰোগ গতিকে আপুনিও সাৱধান হওক সতৰ্ক হওক যেটো অধিক ভয়ংকৰ হৈ পৰিছে এই ভাইৰাছবিধ বাক্সাত 2 জনৰ দেহত ধৰা পৰিছে বৰপেটাত 5 জনৰ দেহত ধৰা পৰিছে বঙাইগাঁৱত 1 জনৰ দেহত ধৰা পৰিছে এই ভাইৰাছবিধ কাছাৰত 6 জনৰ দেহত ধৰা পৰিছে চৰাইদেউত ধৰা পৰিছে 3 জন আক্ৰান্ত হৈছে ডেংগি ভাইৰাছত গতিকে আপুনিও সাৱধান হওক সতৰ্ক হওক অধিক ভয়ংকৰ হৈ পৰিছে আৰু এই লক্ষণসমূহ দেখিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ আপোনাৰো যদি দেহত এই লক্ষণসমূহ দেখিছে তেন্তে আপুনি চিকিৎসকৰ কাষ চাপক সাৱধানতা অৱলম্বন কৰক যদি ডেংগিৰ সাধাৰণ লক্ষণ হৈছে অতিমাত্ৰা জ্বৰ উঠা আপোনাৰ যদি জ্বৰ উঠিছে আপুনি চিকিৎসকৰ পৰামৰ্শ অতি শীঘ্ৰে লওক অন্যথা আপোনাৰ যদি মূৰৰ বিষ হৈছে বা চকুৰ বিষ হৈছে জ্বৰৰ লগতে যদি চকুৰ বিষো হৈছে মূৰৰ বিষো হৈছে তেন্তে আপুনিও চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰিব যেহেতু ইয়াত অতি ভয়ংকৰ হৈ পৰিছে ভাইৰাছবিধ মাংসপেশী গাঁঠিৰ জোৰাত বিষ হৈছে যদি তেন্তেও আপুনি চিকিৎসকৰ পৰামৰ্শ লওক যেহেতু ইতিমধ্যে ৰাজ্যত 106 জনৰ দেহত ধৰা পৰিছে ডেংগি ভাইৰাছ মূৰৰ বিষ হৈছে যদি বমি হৈছে খৰ খজুৱতি হলেও আপুনি চিকিৎসকৰ কাষ চাপক যেহেতু এই ভাইৰাছবিধে এতিয়া অধিক সংক্ৰমক হৈ পৰিছে ভয়ানক ৰূপ ধাৰণ কৰিছে আৰু বহু ঠাইত এই ভাইৰাছবিধ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ততে আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে গতিকে আপোনাৰো যদি সাধাৰণ জ্বৰ হৈছে সৰ্দি হৈছে চকুৰ বিষ হৈছে মূৰৰ বিষ হৈছে তেন্তে আপুনি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক যেহেতু এই ভাইৰাছবিধে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু ইখনৰ পাছত সিখন জিলাত যেহেতু ধৰা পৰিছে ডেংগিত আক্ৰান্ত লোকৰ সংখ্যা ধৰা পৰিছে বহু জিলাতে ধৰা পৰিছে এই ডেংগিত আক্ৰান্ত লোকৰ সংখ্যা আৰু এই পৰ্যন্ত অসমত 106 জন লোকৰ আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে 6 জনৰ দেহত ধৰা পৰিছে কোন কেইখন জিলাত কিমান সংখ্যক লোক আক্ৰান্ত হৈছে ডেংগিৰ ভাইৰাছত জনাইছো সবিশেষ তথ্য জনাইছো বাক্সাত 2 জনৰ দেহত ধৰা পৰিছে বৰপেটাত ধৰা পৰিছে 5 জনৰ দেহত ধৰা পৰিছে ডেংগি ভাইৰাছ বঙাইগাঁও ধৰা পৰিছে 1 জনৰ দেহত ধৰা পৰিছে কাছাৰত 6 জনৰ দেহত ধৰা পৰিছে চৰাইদেউ 3 জনৰ দেহত ধৰা পৰিছে এই ডেংগিত ভাইৰাছ ধৰা পৰিছে গতিকে এই ডেংগি ভাইৰাছৰ কিছুমান লক্ষণ আছে আৰু সেই লক্ষণখিনিও যদি আপোনাৰ দেহত ধৰা পৰিছে বা আপোনাৰ লগত এই লক্ষণসমূহ হৈছে তেন্তে আপুনি শীঘ্ৰে চিকিৎসকৰ কাষ চাপক কিন্তু কি লক্ষণ আছে সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো যদি আপোনাৰ মূৰৰ বিষ হৈছে বা অতিমাত্ৰা জ্বৰ হৈছে মূৰৰ বিষ হৈছে তেন্তে চিকিৎসকৰ কাষ চাপক চকুৰ বিষ হৈছে যদি তেন্তে চিকিৎসকৰ কাষ চাপক মাংসপেশীৰ বিষ গাঁঠিৰ জোৰাত বিষ মূৰৰ বিষ বমি খৰ খজুৱতি যদি এই লক্ষণসমূহ আপোনাৰ দেহত দেখা দিছে তেন্তে আপুনি শীঘ্ৰে চিকিৎসকৰ কাষ চাপক যেটো অধিক ভয়ংকৰ হৈ পৰিছে ৰাজ্যত এতিয়া ডেংগি ভাইৰাছ বহুজনৰ লোকৰ দেহত ধৰা পৰিছে ভাইৰাছবিধ ধৰা পৰিছে ইতিমধ্যে 106 জনৰ দেহত ধৰা পৰিছে ভাইৰাছবিধ গতিকে আপোনাৰ যদি বমি হৈছে মূৰৰ বিষ হৈছে মাংসপেশীৰ বিষ হৈছে বা জ্বৰ হৈছে তেন্তে শীঘ্ৰে আপুনি চিকিৎসকৰ কাষ চাপক ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্ততে ভাইৰাছবিধত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে গতিকে আপোনাৰো যদি সাধাৰণ মূৰৰ বিষ গাঁঠিৰ বিষ চকুৰ বিষ মাংসপেশীৰ বিষ বমি হৈছে খৰ খজুৱতি হৈছে তেন্তে আপুনি চিকিৎসকৰ কাষ চাপক যেটো অসমত এই পৰ্যন্ত 106 জন আক্ৰান্ত হৈছে ডেংগি ভাইৰাছত বাক্সাত 2 জনৰ দেহত ধৰা পৰিছে বৰপেটাত 5 জনৰ দেহত ধৰা পৰিছে বঙাইগাঁৱত 1 জনৰ দেহত ধৰা পৰিছে কাছাৰত 6 জনৰ দেহত ধৰা পৰিছে চৰাইদেউ 3 জনৰ দেহত ধৰা পৰিছে এই ভাইৰাছবিধ গতিকে এই ভাইৰাছবিধৰ পৰা আপুনি বাচি থাকিবৰ বাবে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব লগতে আপোনাৰো যদি জ্বৰ হৈছে আপুনি তৎক্ষণাত চিকিৎসকৰ কাষ চাপক চিকিৎসকৰ পৰামৰ্শ লওক আপোনাৰ যদি মূৰৰ বিষ হৈছে তেন্তে আপুনি চিকিৎসকৰ কাষ চাপক যেহেতু এই লক্ষণসমূহ দেখা দিলে আপুনি গম পাব লাগিব যে ডেংগু হৈছে আপুনি চিকিৎসকৰ কাষ চাপিব লাগিব আৰু কি লক্ষণ পুনৰবাৰ জনাই আছে এই লক্ষণসমূহ আসলতে কি ডেংগুৰ সাধাৰণ লক্ষণ হৈছে অতিমাত্ৰা জ্বৰ উঠা অতিমাত্ৰা যদি আপোনাৰ জ্বৰ উঠিছে তেন্তে আপুনি শীঘ্ৰে চিকিৎসকৰ কাষ চাপক মূৰৰ বিষ যদি হৈছে চকুৰ বিষ মাংসপেশীৰ গাঁঠিৰ জোৰাত বিষ মূৰৰ বিষ
বমি হোৱা খৰ খজুৱতি হোৱা এই লক্ষণসমূহ যদি আপোনাৰ দেহতো ধৰা পৰিছে বা আপোনাৰ দেহতো দেখা দিছে তেন্তে শীঘ্ৰে আপুনি চিকিৎসকৰ পৰামৰ্শ লওক এই মুহূৰ্তত মন্তব্য আছে মন্তব্য আগবঢ়াইছে এতিয়া জানুৱাৰী মাহৰ পৰা যদি আমি চাওঁ মুঠতে এতিয়ালৈকে 106 জনৰ ডেংগু হৈছে 106 জনৰ ডেংগুৰ ভিতৰত এই কেইদিনৰ ভিতৰত এইটো গোটেই এই কেইমাহৰ কথা এই কেইদিনৰ ভিতৰত আমি বাক্সাত 2টা পাইছোঁ ডেংগু কেছ তাৰপিছত বৰপেটাত 5টা পাইছোঁ তাৰপিছতে বঙাইগাঁৱত এটা পাইছোঁ কাছাৰত 6টা পাইছোঁ চৰাইদেউত 3টা পাইছোঁ এই ক্ষেত্ৰত ক'তো মৃত্যু হোৱা নাই এতিয়ালৈকে আৰু যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লগা আছে সকলোখিনি লোৱা হৈছে এই ক্ষেত্ৰত যোৱা বছৰ যিমান ডেংগু হৈছিল তাৰ তুলনাত এবাৰ কম আৰু এইটো ছিজনত ডেংগু আমি প্ৰত্যেক বছৰে দেখিবলৈ পাওঁ হয় কিন্তু আমি প্ৰত্যেক বছৰেই ইয়াৰ ব্যৱস্থাসমূহ লোৱাৰ কাৰণে এতিয়া কমি আহি আছে ফগিং কৰাৰ ব্যৱস্থাটো কৰা হৈছে নেকি ফগিং প্ৰায় জাগাতে হৈ আছে প্ৰত্যেকখন জিলাৰ দায়িত্বপ্ৰাপ্ত বিষয়াসকলক সেইখিনি দায়িত্ব দিয়া হৈছে আৰু তাৰ উপৰিও ৰাইজৰ ওচৰত গোটেই ইয়াৰ বিষয়ে লক্ষণসমূহৰ বিষয়ে কোৱা হৈছে যে জ্বৰ মূৰৰ বিষ এনেকুৱা যিবিলাক লক্ষণ এনেকুৱা ধৰণৰ হ'লে তৎকালীনভাৱে যাতে ওচৰত তেখেতসকলে দেখুৱায় চিকিৎসকক আৰু তাৰপিছত আমি যিখিনি ব্যৱস্থা ল'ব লাগে আমি ল'ম আৰু প্ৰতিটো চিকিৎসালয়তে ইয়াৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ঔষধ পাতি সকলো যোগান ধৰে ডেংগু